3 লাখ টকা আছিলে সেই 3 লাখ টকাটো মানে চোৰে মানে কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। তামোলপুৰত ভাৰতীয় সেনাৰ পৰা চোৰে লুটি নিলে 3 লাখ টকা। তামোলপুৰ শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ভাৰতীয় সেনাত কৰ্মৰত অনুপম ডেকা নামৰ যুৱকগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে আজি বেংকৰ পৰা 3 লাখ টকা উলিয়ায়। বেংকৰ পৰা টকাখিনি উলিয়াই তেওঁৰ দুচকীয়া বাহনখন মেৰামতি কৰাৰ বাবে গেৰেজত সোমোৱাৰ সময়তে অনুপমে টকাৰ বেগখন ওচৰতে থৈ দিয়ে যদিও চোৰে সুবিধা বুজি টকাখিনি লৈ যায়। বাহনখন মেৰামতি হোৱাৰ পিছতে ওচৰতে থকা টকাৰ বেগখন নোহোৱা হোৱাত হাহাকাৰ লাগে। ইতিমধ্যে ভুক্তভোগী অনুপমে টকাৰ বেগটো নোহোৱা সন্দৰ্ভত তামোলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। সুমন গড়তুলাৰ ৰিপৰ্ট, BPN ডিজিটেল। মোৰ নাম শ্ৰী অনুপম ডেকা। মই তাৰমানে 3 লাখ মানে বেংকৰ পৰা পইচা চেক বুকেৰে ওলোৱা গৈছিলে। তেনেকৈ আহি পিনে আজি তামোলপুৰ বজাৰত তাৰমানে বজাৰ কৰিম বুলি সোমোৱাৰ পিছত বাইকখন ৰখাই পেলাই আমি বজাৰ কৰিব গ'লোঁ। বজাৰৰ পৰা আহোঁতে মোৰ বাইকখন পামচাৰ হৈ আছে। সেই পামচাৰ হোৱাৰ কাৰণে মই পামচাৰ বাতিবৰ কাৰণে মই এখন গেৰেজত সোমালোঁ। এই গেৰেজত সোমোৱাৰ পিছত বেগত 3 লাখ টকা আছিলে। সেই 3 লাখ টকাটো মানে চোৰে মানে কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। তাৰপিছত তেনেকৈ মই থানাত এজাহাৰ দিলোঁ। 3 লাখ টকা আছিলে, তাৰ লগতে চেক বুক আছিলে, পাছবুক আছিলে আৰু মোৰ ATM কি কয় আইডেণ্টি কাৰ্ড এখন আছিলে। গোটেই বেগটো লৈ গৈছে? হয়, আইডেণ্টি কাৰ্ডখন আছিলে আৰু মই যিহেতু ডিফেন্সত কৰোঁ সেই আই কাৰ্ডখনো আছিলে। আই কাৰ্ডখনো লৈ গৈছে। যিজন ব্যক্তিয়ে লৈ গৈছে মোৰ আই কাৰ্ডখন যাতে ঘূৰাই দিয়ে মই সেইটো বেছি কামনা কৰোঁ। ফেমিলি আছিলে, ফেমিলি বজাৰত থৈ গৈছিলোঁ মই। গাড়ীখন পামচাৰ হ'ল যে তামোলপুৰ থানাত এজাহাৰ দিয়া গৈছে। মই আৰক্ষীক মই আহ্বান কৰিছোঁ যাতে মোৰ যে 3 লাখ টকা চুৰি নিলে আৰু লগতে মোৰ আইডেণ্টি কাৰ্ডখন আৰু চেক বুক পাছবুক নিছে। গতিকে যাতে তামোলপুৰ থানাৰ আৰক্ষী বিষয়া যাতে সোনকালে তদন্ত কৰি মোক সেই ওলাই দিব পাৰে, তাৰ যাতে সোনকালে ব্যৱস্থা লয় হাতত।